সমগ্ৰ অসমৰ লগতে দেৰগাঁও কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱ উদযাপন সমিতিয়ে বিগত বৰ্ষৰ দৰে গত বৰ্ষতো শ্ৰী শ্ৰী দুৰ্গা পূজা ভাগি আয়োজন কৰিছে। আমি সৰ্বপ্ৰথমে অসমবাসী তথা দেৰগাঁওবাসীক আমি দেৰগাঁও কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱ উদযাপন সমিতিৰ পৰা শাৰদীয় সম্ভাষণ জ্ঞাপন কৰিছোঁ। আমি সকলো দুখতে আছোঁ, এইখিনি কোৱাৰ পুনৰাবৃত্তি কৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু আমি এটা কথা জনাব বিচাৰিছোঁ, যেতিয়াই আচলতে এই অনাকাংক্ষিত ঘটনাটো হ'ল, আমাৰ সকলোৱে হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আমি আমাৰ বিস্তৃত কাৰ্যসূচীৰে আচলতে এবাৰ আমাৰ 42 বৰ্ষ অতিক্ৰম কৰি 43তম আচলতে দুৰ্গোৎসৱ উদযাপন সমিতি আছিল। আমি বিভিন্ন প্ৰতিযোগিতা সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছিলোঁ। ইয়াৰ লগতে সংগতি ৰাখি ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি আমি সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছিলোঁ, কিন্তু সকলো আমি বাতিল কৰিলোঁ। যিহেতু আমাৰ সকলোৱে ক'লো হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত আমি আচলতে সহজভাৱে মানি ল'ব পৰা নাই, যাৰ কাৰণে নেকি আচলতে আমি সকলো বাতিল কৰি খালি আমি যিখিনি আমাৰ বৈদিক কৰ্ম, সেই কৰ্মখিনি কৰাৰ আচলতে আমি এটা ব্যৱস্থা কৰিছোঁ। আমি সকলোৰে একে আহ্বান জনাইছোঁ যে সকলো ৰং ৰহইচ বাদ দি, আৰু আপোনালোকে দেখিছে আমাৰ আলোকসজ্জা আছিল, বিভিন্ন দৃশ্যসজ্জা আছিল, আমি সকলো পৰিহাৰ কৰিছোঁ। কেৱল আমি বৈদিক কৰ্মৰ প্ৰতি আচলতে আমি গুৰুত্ব দিছোঁ। আৰু তাৰ প্ৰতি আপোনালোকে দেখিছে যে আমাৰ গোটেই মণ্ডপ ভাগ জুবিন গাৰ্গৰ নামত আমি আচলতে উৎসৰ্গা কৰিছোঁ। আমি এখন গীটাৰ আহি আমাৰ মণ্ডপ প্ৰস্তুত কৰাৰ প্ৰয়াস কৰিছিলোঁ। আৰু ইতিমধ্যে ৰাইজে কি পাইছে আমি নাজানো, কিন্তু আমি এইটোৱে জনাব বিচাৰিছোঁ যে তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আমি তেওঁক এই গীটাৰ ভাগ আমি তেওঁৰ নামতে আমাৰ মণ্ডপ ভাগ আমি উৎসৰ্গা কৰিছোঁ। আৰু আপুনি দেখিছে যে আমাৰ সেইফালে অখণ্ড পল্লী জ্যোতি আছে, লগতে আছে সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু সকলোৱে হিয়াৰ আমঠু জুবিন গাৰ্গ, দুইজনৰ তাতেই আমি অক্ষয় বন্তি জ্বলাৰ ব্যৱস্থা কৰিছোঁ। এই আটাইকেইদিন এই বন্তি ভাগ ইয়াত জ্বলি থাকিব। আৰু তাৰোপৰি আপোনালোকে সকলোখিনি গম পাইছেই যে মানুহে এই পূজা ভাগত সমস্ত দুৰ্গা পূজা ভাগ আচলতে মানুহ যে আহিছে, আচলতে এনেকুৱা এটা কথা যে ধৰ্মীয়ভাৱে ইয়াত এটা সাংঘাতিক কথা আছে। ইয়াত 5জন দেৱতাক পূজা কৰা হৈছে। এই একেলগে থকা ইয়াতে বিদ্যাৰ অধিষ্ঠিত দেৱী আছে, ধনৰ অধিষ্ঠিত দেৱী আছে, ব্যৱসায় বাণিজ্য অধিষ্ঠিত দেৱতা আছে, সকলোখিনি ইয়াত আছে। মা দুৰ্গাৰ প্ৰমুখ্যে সকলো আছে। গোটেই আমাৰ শিৱশম্ভু শিৱ বাবাৰ সমস্ত পৰিয়ালক আচলতে ইয়াত পূজা কৰা হয়। আৰু সকলোজনেই এগৰাকী বিশেষভাৱে অধিষ্ঠিত দেৱী বা দেৱতা। সেইকাৰণে মানুহে আচলতে আধ্যাত্মিকতাখিনি মানুহে এৰিব নোৱাৰে। সেইকাৰণে দুখৰ মাজতে মানুহ নিশ্চয় ওলাই আহিছে, কিন্তু কোনো মানুহৰ মুখত কোনো আনন্দ নাই। আপুনি চাওক, পোচাক পৰিচয় চাওক, মানুহে কোনো নতুন কাপোৰ পিন্ধা নাই। অতি আচৰিত কথা, পূজা বুলি ক'লে যিটো জাক জমকতা থাকে, সাধাৰণ মানুহৰ মাজত পোচাক পৰিধানৰ সেই জাক জমকতা নাই। আমি এইটো বাৰ্তাহে প্ৰেৰণ কৰিছে যে সঁচাকৈয়ে সমগ্ৰ অসম আজি শোকাত্ম, জুবিন গাৰ্গৰ শোকাত্ম, যাৰ কাৰণে নেকি মানুহে আচলতে নিজৰ পোচাক প্ৰতি আজি আচলতে পৰিহাৰ কৰিছে। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ যে আপোনালোকে অতি সুন্দৰভাৱে, অতি শান্তিপূৰ্ণ শৃংখলাবদ্ধভাৱে ৰাজহুৱা কেন্দ্ৰীয় দুৰ্গা পূজা ভাগ আপোনালোকে উদযাপন কৰক, উপভোগ কৰক। আৰু তাৰ লগে লগে আমি বিজয়া দশমীৰ দিনা আমাৰ যি ৰাৱণ দা কাৰ্যসূচী আছে, তাৰে সন্ধ্যা 6 বজালৈকে কাৰ্যসূচী হ'ব। আমি তালৈও সকলো ৰাইজক আচলতে আমি আহ্বান জনাইছোঁ, আমন্ত্ৰণ জনাইছোঁ, আপোনালোক আহিব আৰু আমাৰ সকলো কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইতিমধ্যে একবিংশ শতিকাৰ অসমৰ সৰ্বশ্ৰেষ্ঠ গায়ক তথা অসম ৰত্ন জুবিন গাৰ্গৰ মৃত্যুৰ শোকৰ ছাঁ পৰি থকাৰ মাজতে জাক জমকতা বাদ দি পুৰাতন ৰীতি নীতিৰে বৈদিক মন্ত্ৰৰে পূজা ভাগি অনুষ্ঠিত কৰা হৈছে। আচলতে শোকাচ্ছন্ন পৰিৱেশত আমি শাৰদ উৎসৱক আদৰিব লগা হৈছে, যি একান্তই অনাকাংক্ষিত আৰু আকস্মিক। তথাপিও আমি বাহ্যিকতা আৰু যিখিনি ৰং ৰহইচ উপৰুৱা যিখিনি কাৰ্যসূচী, সেইখিনি আমি পৰিহাৰ কৰি দেৰগাঁও কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱে যিখিনি বিধিগত আমাৰ বৈদিক ৰীতি নীতি বা বৈদিক কৰ্মসূচী আছে, সেইসমূহ আমি পালন কৰিছোঁ। আৰু তাৰ লগতে বিজয়া দশমীৰ সন্ধ্যা ৰাৱণ দাহৰ এক পৰম্পৰা আমাৰ ইয়াত আছে। যিহেতুকে এই অকাল বোধনৰ দেৱী দুৰ্গাৰ স্তুতি বন্দনাৰ পিছতে ৰাৱণ বধ হৈছিল বুলি আমাৰ মান্যতা আছে। সেয়েহে আমি সেই কাৰ্যসূচী বিজয়া দশমীৰ সন্ধিয়া পূৰ্বাপৰ ৰীতি অনুসৰি এইবাৰো অব্যাহত ৰাখিছোঁ। আৰু অহা বিজয়া দশমীৰ দিনা 2 অক্টোবৰ তাৰিখে সন্ধিয়া 6 বজাত আমি এই নৰেন শৰ্মা স্মৃতি পথাৰ থলীতে ৰাৱণ দাহৰ কাৰ্যসূচী পালন কৰিম।
সকলো ৰাইজক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে মন গধুৰ আৰু উদাস আনন্দ উৎসাহ ম্লান পৰিছে, তথাপিও আমি যি পৰম্পৰা ৰীতি নীতি সেইসমূহ মানি চলি সেইধৰণে আমি আগবাঢ়ি যাব লাগিব। সকলোকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আমি সকলোৱে জানো যে সমগ্ৰ বিশ্বত সগৌৰৱে জিলিকি উঠিছে ভাৰতীয় সৈন্যৰ শৌৰ্য বীৰ্য আৰু সাহসৰ প্ৰতীক। সিদিনা আমাৰ শত্ৰু ৰাষ্ট্ৰ প্ৰতিবেশী পাকিস্তানৰ ওপৰত ভাৰতৰ সেনাবাহিনী বা বিমান বাহিনী সমগ্ৰ আমাৰ সামৰিক শক্তিয়ে যি ধৰণে পৰাক্ৰমেৰে নিজৰ বিজয় সাব্যস্ত কৰিলে, সন্ত্ৰাসবাদক পৰাভূত কৰি সমগ্ৰ বিশ্বত এক উজ্জ্বল চানিকি দাঙি ধৰিবলৈ সক্ষম হ'ল, তাৰ সেই শ্ৰদ্ধাৰ চিনস্বৰূপে সামৰিক শক্তিৰ প্ৰতি আমাৰ সশ্ৰদ্ধ প্ৰণিপাত, তেখেতসকলৰ শৌৰ্য বীৰ্য সাহসৰ প্ৰতি আমি শ্ৰদ্ধা জ্ঞাপন কৰি এই অপাৰেশ্যন সিন্দুৰৰ আধাৰত আমি এক প্ৰতীকী ইয়াত স্থাপন কৰিছোঁ। উল্লেখযোগ্য যে 43 বছৰ ধৰি অনুষ্ঠিত কৰি অহা পূজাভাগিত এইবাৰো দশমীৰ দিনা সন্ধিয়া ৰাৱণ দহন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। প্ৰথমটো পূজা আমি কল্পনাই কৰিব নোৱাৰোঁ। দুখৰ মাজতে পূজাৰ যিটো ৰীতি নীতি মাংগলিক কাৰ্য সেইখিনি সমাপন কৰিব লাগিব। প্ৰথমে অসমৰ সকলোৱে নয়নৰ মণি হাৰ্টটো জুবিন গাৰ্গক আমি সোঁৱৰিছোঁ। আজি 11টা দিন, আজি আদ্য শ্ৰাদ্ধ, তেওঁক ইয়াৰ পৰাই প্ৰণিপাত জনাইছোঁ। তেওঁৰ আত্মাই বৈকুণ্ঠ স্থান পাওক। বিশেষকৈ দেৰগাঁও কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱে এইবাৰ 43টা গৌৰৱ উজ্জ্বল বৰ্ষ অতিক্ৰম কৰিছে। তাৰ উপলক্ষে আপোনালোকে মণ্ডপটো দেখিছে, জুবিন গাৰ্গৰ সদায় লগত থকা এখন গীটাৰৰ আৰ্হিত এটা মণ্ডপ প্ৰস্তুত কৰা হৈছে। লগতে কাষতে আমি এটা প্ৰতীকী চিহ্ন হিচাপে জুবিন দা অমৰ হওক, জুবিন দা আমাৰ মাজত জীয়াই থাকক, তেনেকুৱা এটা চেল্ফি পইণ্ট বনাইছোঁ। লগতে ভূপেন হাজৰিকাদেৱৰ এইবাৰ 100 বছৰৰ জন্ম জয়ন্তী, লগতে জুবিন গাৰ্গৰ আজি 11 দিন হৈছে আদ্য শ্ৰাদ্ধ, সেইকাৰণে দুইজন ব্যক্তিকে আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। লগতে আমাৰ পেহেলগামত যিটো এটা পাকিস্তান সৈনিকে ভাৰতৰ জনতাৰ ওপৰত জঁপিয়াই পৰিছিল, তাৰ ওপৰত আমাৰ ভাৰতীয় সৈন্যৰ বীৰ বিক্ৰম আমি দেখিছিলোঁ। তাৰ কাৰণে আমি যিটো অপাৰেশ্যন সিন্দুৰ ভাৰতীয় সৈনিকসকলে কৰিছিল, তাৰ হিচাপে সকলো দেশবাসী যাতে গৌৰৱত বুকুখন উঠলি উঠিব পাৰে, যাতে আমি সেই কথাটো স্মৰণ কৰিব পাৰোঁ। ভাৰতৰ সৈনিকৰ বীৰ বিক্ৰম সদায় আমাৰ বুকুত সদায় জিলিকি থাকিব লাগে। তাৰ কাৰণে অপাৰেশ্যন সিন্দুৰ হিচাপে আমি এখন গেটৰ ব্যৱস্থা কৰিছোঁ। বিশেষকৈ আমাৰ দশমীৰ সন্ধ্যা ৰাৱণ দহনৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ৰাৱণ দহনৰ কাৰ্যসূচী আমি এইকাৰণে অনুষ্ঠিত কৰোঁ, ৰাৱণক অপশক্তি হিচাপে আমি বিবেচনা কৰোঁ। অসত্যৰ ওপৰত সত্যৰ জয় প্ৰতীকী চিহ্ন হিচাপে আমি এই বছৰো অতি দুখেৰে আচলতে জুবিন গাৰ্গবিহীন এটা পূজা, দুখেৰে ৰাৱণ দহন কাৰ্যসূচী উপস্থিত হ'ব লাগিব। বোলো দুখৰ মাজতে আপোনালোকে দেখিছে দেৰগাঁৱৰ লগতে গোলাঘাটৰ বিভিন্ন অঞ্চলৰ পৰা লোকসকল আহিছে, কিন্তু লোকসকলৰ কাপোৰ কানি আপুনি দেখিলে গম পাব যে পূজা বুলি সকলোৱে নতুন এসাঁজ কাপোৰ পিন্ধে, কিন্তু এইবাৰ মানুহৰ মনত কোনো উৎসাহ নাই, উদ্দীপনা নাই। সকলোৱে যেন আহিছে, সকলোৱে যেন মা দুৰ্গাৰ চৰণত এগছি চাকি জ্বলাইছে, সকলোৱে যে প্ৰাৰ্থনা কৰিছে যে জুবিন গাৰ্গৰ যদি মৃত্যু কিবা ৰহস্য আছে, ৰহস্য ভেদ কৰিব লাগে, এটা তদন্ত লাগে। সকলোৱে জুবিন গাৰ্গৰ কাৰণে এগছি চাকি জ্বলাইছে। আমিও এই মণ্ডপৰ ফালৰ পৰা দাবী জনাইছোঁ, কমিটিৰ ফালৰ পৰা দাবী জনাইছোঁ, যদি জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত যদি 1% কিবা অৱহেলা আছে, কিবা ইগনোৰেঞ্চ আছে, তেতিয়া তাৰ তদন্ত হ'ব লাগে। আমি বিশ্বাস কৰোঁ অসমৰ স্বনামধন্য শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে ৰাতিয়ে কষ্ট কৰিছে যে জুবিনৰ মৃত্যুক যদি যি কাৰণেই হওক সেই কাৰণটো উলিয়াই ল'বলৈ আমিও বিচাৰোঁ যে জুবিন গাৰ্গৰ অসমৰ হিয়াৰ দাপোন সকলোৱে হাতটো জুবিন গাৰ্গৰ মৃত্যু যি কাৰণে হওক, আমাৰ মৃত্যুৰ কাৰণটো লাগে, তেওঁ যে ন্যায় পাওক, আমি অমৰ সৃষ্টি হ'লে জিলিকি থাকক তাকে কামনা কৰিছোঁ। আমি পূজাৰ সকলোটো দিন ভক্তৰ কাৰণে ভোগৰ ব্যৱস্থা কৰিছোঁ। আজি মিষ্টান্ন অৰ্থাৎ পায়সৰ ব্যৱস্থা কৰিছোঁ। কাইলৈ পৰা বাকী দুদিন খিচিৰিৰ ব্যৱস্থা কৰি থাকিব। মা দুৰ্গাৰ ওচৰলৈ আহিলে সকলো পৰা দায়িত্ব এগছি চাকি জ্বলাই সকলোৱে যাতে প্ৰসাদ গ্ৰহণ কৰি যাব পাৰে, আমি প্ৰতি বছৰে সেইবাবে সেৱা আগবঢ়াওঁ। আমাৰ ধৰ্মীয় গ্ৰন্থত কৈছিল নৰ সেৱাই নাৰায়ণ সেৱা। সেই মহান উদ্দেশ্য আগত লৈ আমি প্ৰতিবাৰে ৰাইজৰ ওচৰলৈ এবাৰ মিষ্টান্ন বা ভোগৰ আগবঢ়াওঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।